বেছি ভাল নাথাকে ছোৱালীটোৰ সত্যৰ মই একো ওলাব নোৱাৰিলোঁ আৰু কেছটো মই উঠাই ল'লোঁ মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয় তো মোৰ 1 নম্বৰ মোৰ দেহাটো ঠিক নাথাকে 2 নম্বৰ মোৰ মানুহৰ অভাৱ 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটোত জিকিব নোৱাৰিম তো এইবিলাকতো জড়িত থকা কথা সেইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল বাবা আৰু আজি মই সকলোকে মাতিছোঁ মোৰ মনৰ কথা ক'ব কাৰণে মানুহে ভাবিব পাৰে জোনমণিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি বা টকা পইচা পালে নেকি কোনোবাই টকা পইচা দিলে নেকি সেইটো কাৰণে টকা মানে কেছটো উঠাই ল'ল ভাবিব পাৰে মানুহে বিভিন্ন ধৰণৰ কথা ভাবে আৰু ওলায়ো আছে তো মই আজি সকলো ৰাইজকে কৈছোঁ মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই আৰু মই কাৰো বুদ্ধিও শুনা নাই মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ গতিকে সকলো ৰাইজে মানে আজি কথাটো গম পাব মই কিহৰ কাৰণে কেছটো উঠাই ল'লোঁ মোৰ দেহাটো অসুস্থ কাৰণে মই দৌৰিব নোৱাৰোঁ আৰু মোৰ তেনেকৈ বেগত মানুহ নাই সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল।